বঙাইগাঁৱত এতিয়া উৎসৱমুখৰ পৰিৱেশ আৰম্ভণি হৈছে যদিওবা ফলাফল ওলোৱা নাই। প্ৰায় ৩৮টা বছৰৰ গৌৰৱ অক্ষুণ্ণ ৰাখিব পাৰিম বুলি এতিয়া ইতিমধ্যে আশা কৰিছে, আশা বুলি নহয় বিশ্বাস কৰিছে অসম গণ পৰিষদ দলে। কি আশা কৰিছে এতিয়া? মোটামুটি প্ৰায় ২৪,০০০ ভোটত আগবাঢ়ি আছে দীপ্তিময়ী চৌধুৰী বাইদেউ। কি আশা কৰে? জনসাধাৰণৰ লগত আমি যিখিনি সম্পৰ্ক ৰাখিছোঁ সেই সম্পৰ্ক ঠিকেই আছে আৰু সেই ধৰণে আমি আশা কৰা মতে আজি ফলাফলো আহিছে অসম গণ পৰিষদৰ সপক্ষত মিত্ৰজোঁটৰ প্ৰাৰ্থী দীপ্তিময়ী চৌধুৰীৰ সপক্ষত এই মানে ফলাফল আহি আছে। এতিয়া আপোনালোকে ক'ব গ'লে এইবাৰ প্ৰতিদ্বন্দ্বী হিচাপে শৈলেন চৰকাৰ ডাঙৰীয়া আপোনালোকৰে সতীৰ্থ বুলি ক'ব লাগিব, তেওঁ আগবাঢ়িছে। তেওঁ কি ক'ব বিচাৰিব এতিয়া এই মুহূৰ্তত? একচুৱেলি শৈলেনৰ কথাটো আমাৰ দলৰ যিসকল আমাৰ নেতাকৰ্মী বিশেষকৈ বঙাইগাঁও সমষ্টিৰ আঞ্চলিক পৰ্যায়ত তেখেতসকলৰ বিবেচনাটো ঠিকে আছে। তেখেতসকলে যি ধৰণে প্ৰাৰ্থী বাছনি কৰিব বিচাৰিছিল সেই ধৰণে তেখেতসকলে প্ৰাৰ্থী বাছনি কৰিলে দীপ্তিময়ী চৌধুৰী ডাঙৰীয়ানীক আৰু জনসাধাৰণে মানি লৈছে। মই নিৰ্বাচনৰ কেম্পেইনত সদূৰ BTR-ৰ পৰা আৰম্ভ কৰি আমাৰ যিবিলাক অসম গণ পৰিষদ দলৰ বিশেষকৈ সমৰ্থন আছে বঙাইগাঁও পঞ্চায়ত, গোলাগাঁও পঞ্চায়ত, আটুগাঁও পঞ্চায়ত, এই অঞ্চলবিলাক মই চকাপাৰাকে আদি কৰি মই ঘূৰিছোঁ য'ত অসম গণ পৰিষদ দলৰ ভাল সমৰ্থন। তাত কোনো আমাৰ দলৰ কৰ্মকৰ্তাক মই বিৰোধিতা কৰা দেখা নাই যে দীপ্তিময়ী চৌধুৰীক কিয় প্ৰাৰ্থী দিলে, আমাক কোনো প্ৰশ্ন নকৰিলে আৰু নিৰ্বাচনৰ সময়খিনিত সুন্দৰভাৱে তেখেতসকলক আমি কামত লগা দেখিলোঁ। কোনো এজন দলৰ নেতা বা কৰ্মী বহি নাথাকিল, সকলোৱে কামত লাগি গ'ল। মানে প্ৰাৰ্থী লৈ আমাৰ কোনো অসন্তুষ্টিটো ইয়াত নাছিল। এইবাৰ দেখা গৈছে যে দীপ্তিময়ী চৌধুৰী যদিওবা এইবাৰ প্ৰাৰ্থীত্ব আগবঢ়াইছে, কিন্তু অপজিট পাৰ্টি বিৰোধী পাৰ্টি সকলোৰে মুখত ইতিমধ্যে ফণীভূষণ চৌধুৰী ডাঙৰীয়াৰহে নামটো বাৰে বাৰে আহি আছে যে হৰুৱাব লাগে ফণীভূষণ চৌধুৰীকে। আৰু এটা কথা আহিছে তাৰ মাজতে যে প্ৰত্যেকটো দলৰে মতো এটাই হোৱা ৰাইজৰ পৰা আহিছে তথ্য মতে যে তেওঁলোকৰ মতো এটাই হৈছে যে AGP-ক হৰুৱাব লাগে, তেনেকুৱা ধৰণৰ এটা। সেই বিষয়ে কি মন্তব্য দিব? নাই, ৰাইজে নিশ্চয় খাল খুন্দি কুম্ভীৰ নানে। আজি বঙাইগাঁৱৰ গাঁও অঞ্চলৰ ৰাস্তা ঘাট মানুহে কি বিচাৰে? ভোট দি মানুহে কিবা পাব বুলি বিচাৰে নেকি? নিবিচাৰে। কিন্তু চৰকাৰী যিখিনি সুবিধা আহে সেইখিনি প্ৰপাৰ ডিষ্ট্ৰিবিউশ্যনটো বিচাৰে। ফণীভূষণ চৌধুৰীৰ বাদ দি ৰাইজে কাক আনিব? কাৰ প্ৰতি বিশ্বাস আছে? আজি বঙাইগাঁৱত বিহু যদি আমাৰ গান্ধী মৈদানৰ বিহুৰ ক্ষেত্ৰত একেলগে জনসাধাৰণৰ যিটো আশা পূৰণ কৰিবৰ কাৰণে সক্ষম ফণীভূষণ চৌধুৰী যে একেলগে বিহুত আজি ধৰক পাপনে কওক, জুবিনে কওক, প্ৰিয়ংকাই কওক, এইবিলাক আনিবৰ কাৰণে কোনোবাই পাৰিব নেকি? বঙাইগাঁও জিলাতো আমি দেখা নাই একেলগে একে বছৰতে তিনিটা ডাঙৰ আৰ্টিষ্ট আনি বিহু পতা, সেইটো আমি দেখা নাই বঙাইগাঁৱত ফণীভূষণ চৌধুৰী বাদে। গতিকে মানুহে এইবিলাকে লক্ষ্য কৰে। আজি গাঁৱৰ ৰাস্তাটো ভাল হৈছে, গাঁৱৰ ভাঙা স্কুলখন পকা হৈছে আৰু বঙাইগাঁৱত যিখিনি প্ৰয়োজনীয়, আগত ইয়াত কোনো অফিচ আদালত একো নাছিল। ইয়াত বঙাইগাঁৱত জিলা হ'ল, জিলাৰ পিছত বাকী অফিচবিলাক হ'ল। আজি পঢ়িবৰ কাৰণে ইয়াত আজি ল' কলেজ, গাৰ্লছ কলেজ, BT কলেজ, পলিটেকনিক, ইউনিভাৰ্চিটি, ইঞ্জিনিয়াৰিং কলেজ, মেডিকেল কলেজ। আমাক ৰাইজে কি বিচাৰে? আপুনি বা মই ভোট দিলে আমি কি পাম? ব্যক্তিগত কিবা পাম নেকি? একো নাপাম। কিন্তু ৰাইজে ফণীভূষণ চৌধুৰীক বাদ দিব পাৰে, ডাঙৰ কথা নহয়। কিন্তু খাল খুন্দি কুম্ভীৰ নানিব বুলি মই ভাবোঁ। ধন্যবাদ। ধন্যবাদ জনাইছো। গতিকে বঙাইগাঁৱত পৰিৱৰ্তন আৰু উন্নয়ন একেলগে দেখাৰ স্বাৰ্থত ৰাইজে তেওঁলোকৰ ভোটদান আগবঢ়াইছে আৰু প্ৰায় আৰু কিছু মুহূৰ্তৰ পিছতে হয়তো আমি আচল ফলাফলটো লাভ কৰিবলৈ সক্ষম হ'ম। ধন্যবাদ।